এতিয়া আমি আলোচনা কৰিম কাৰ্বনৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগ। সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ বুলিলে কি বুজা বা সংপৃক্ত যৌগ বা সংপৃক্ত যৌগ কাক বোলে এই বিষয়ে তোমালোকে 9-10 পাৰ্ট মোৰ ভিডিঅ'ৰ পাৰ্ট 9 and 10 9 নম্বৰ আৰু 10 নম্বৰটো চাব পৰা। তাত এই বিষয়ে প্ৰশ্ন উত্তৰৰ সৈতে এই আলোচনা কৰা হৈছে। এতিয়া মিথেনৰ গঠন ইতিমধ্যে আমি অধ্যয়ন কৰিছোঁ। মিথেনৰ গঠনটো মোৰ ভিডিঅ'ৰ পাৰ্ট 4, 5, 6 এই বিষয়ে আলোচনা কৰিছে। পাৰ্ট 6 ইয়াৰ গঠন চিত্ৰ আঁকি দেখুওৱা হৈছে। এনেধৰণৰ সৰল কাৰ্বন যৌগবোৰ গঠন বুজিবলৈ প্ৰথম পদক্ষেপত কাৰ্বন পৰমাণুবোৰ এক বান্ধনীৰে সংযোগ কৰি ল'ব লাগে। এইটো প্ৰথম পদক্ষেপত এই কামটো কৰিব লাগে। তাৰপিছত দ্বিতীয় পদক্ষেপত পৰমাণুবোৰ এক বান্ধনীৰে সংযোগ কৰি ল'ব লাগে। তাৰপিছত হাইড্ৰজেন পৰমাণুবোৰ ব্যৱহাৰ কৰি কাৰ্বনৰ বাকী থকা যোজ্যতাবোৰ পূৰাব লাগে। উদাহৰণ হিচাপে ইথেনৰ গঠন তলত দিয়া পদক্ষেপৰ সহায়ত এইটো তাৰ পদক্ষেপটো তাক কি কৰিছে হাইড্ৰজেনৰ এক বান্ধনীৰে কি কৰিছে বাকী থকা যোজ্যতা পূৰ কৰিছে। এতিয়া ইথেনৰ ইলেক্ট্ৰন বিন্দু গঠনটো ইয়াত দেখুওৱা হৈছে। ইলেক্ট্ৰন বিন্দু গঠনটো এইটো চোৱা, এযোৰ ইলেক্ট্ৰন এযোৰ মানে আটাইবোৰ এক সহযোগী বান্ধনীৰে লগ হৈছে। সেইকাৰণে ইয়াত এক সহযোগী বান্ধনীৰে লগ লগাই দেখুওৱা হৈছে। একেধৰণৰ প্ৰপেনৰ আণৱিক সংকেত কি হ'ব পাৰে আঁকিব পাৰিবানে? সেইটো মই আঁকি দেখুৱাম। দেখিবলৈ পাবা যে সকলোবোৰ পৰমাণুৰ যোজ্যতা এক বান্ধনীৰ জৰিয়তে পূৰণ হৈছে। এইটো মই আঁকি দেখুৱাম কেনেকৈ আঁকিব লাগে। পৰৱৰ্তী ভিডিঅ'ত এই বিষয়ে পাবা। এতিয়া মই আলোচনাখিনি কৰিছোঁ। এনেধৰণৰ যৌগকে সংপৃক্ত যৌগ, মানে এইটো যে যৌগ পালোঁ এইটো বা প্ৰপেনটো যে আমি আঁকিম সেইবিলাক হৈছে সংপৃক্ত যৌগ। এই যৌগবোৰৰ সাধাৰণতে অধিক সক্ৰিয় নহয়। এই যৌগবোৰ কম সক্ৰিয় হৈ থাকে। তুলনামূলকভাৱে ইহঁতৰ সক্ৰিয়তাটো কম হয়। আন এটা কাৰ্বনৰ হাইড্ৰজেন যৌগ হ'ল কাৰ্বন আৰু হাইড্ৰজেনৰ যৌগ হ'ল ইথিন যিটো এই ইথিনৰ সহায়ত ইথিনৰ বহিৰ্যুগীকৰণ ঘটাই কি পলিথিন প্ৰস্তুত কৰা হয়, যিটো আমি ব্যৱহাৰ কৰোঁ। পলিথিন প্ৰস্তুত কৰা হয় ইথিনৰ বহুযোগীকৰণৰ ফলত। এইটো আমি অংকন কৰিবলৈ হ'লে কি কৰিব লাগিব? এই অণুটো কিদৰে চিত্ৰৰ সহায়ত দেখুৱাবা? ওপৰত বৰ্ণনা কৰাৰ দৰে এটাকৈ পদক্ষেপেৰে আগবাঢ়িবা। দেখা পাবা যে প্ৰতিটো কাৰ্বন পৰমাণুত দুটাকৈ হাইড্ৰজেন সংযুক্ত হৈছে। C2H4 ইয়াৰ আণৱিক সংকেত। প্ৰথম পদক্ষেপটো আমি কাৰ্বন এক বান্ধনীৰে সংযোগ কৰিলোঁ। হাইড্ৰজেন 4টা আছে, প্ৰতিটোতে আমি দুটাকৈ দিলোঁ। এতিয়া আমি কি চাব লাগিব? ইয়াত কাৰ্বনৰ যোজ্যতা পূৰ হৈছেনে? হোৱা নাই। কাৰ্বনৰ কাৰণ দুটা 6টা ইলেক্ট্ৰন হৈ হ'ল। হাইড্ৰজেনৰ হৈ গৈছে। গতিকে এই দুটা কাৰ্বনৰ মাজত আৰু এটা বান্ধনী দিলে এইটো দ্বি-সহযোগী বান্ধনীৰে সংযুক্ত হৈ কি হ'ব? কাৰ্বনৰ ইথিন অণুটো গঠন হৈ পৰিব। এতিয়া ইথেন অণুৰ গঠন চিত্ৰটো এনেকৈ আমি অংকন কৰিব লাগে। এতিয়া আমি চাওঁ ইথিনৰ ইলেক্ট্ৰন বিন্দু গঠন। প্ৰতিটো কাৰ্বন পৰমাণুৰ একোটাকৈ যোজ্যতা অপূৰ্ণ হৈ ৰয়, হয়নে? সেই আগত ইয়াক পূৰণ কৰিবলৈ কাৰ্বন পৰমাণু দুটাৰ মাজত দ্বি-বান্ধনী দিব লাগে। পদক্ষেপ 3 আগৰ পৃষ্ঠাৰ কথাটো কৈছে। এতিয়া ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠনটো চোৱা। এইটো এযোৰ ইয়াত দুযোৰ ইলেক্ট্ৰন বিতৰণ হৈছে। সেইকাৰণে আমি কাৰ্বন বান্ধনীৰ মাজত দুডালকৈ আঁচ দিছিলোঁ। ইথিনৰ ইলেক্ট্ৰন বিন্দু গঠন চিত্ৰত দেখুওৱা হৈছে। এইটো ইলেক্ট্ৰন বিন্দু গঠন। কাৰ্বন হাইড্ৰজেনৰ আন এটা যৌগৰ আণৱিক সংকেত C2H2, ইয়াৰ নাম ইথাইন। ইথাইনৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকি দেখুৱাব পাৰিবানে? এইটো মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এইটো অংকন কৰি মই দেখুৱাম। যোজ্যতা পূৰণ কৰিবলৈ দুটা কাৰ্বন পৰমাণুৰ মাজত কেইটা বান্ধনী দিব লাগিব? ইয়াৰ কেইটা বান্ধনী হ'ব? ইয়াৰ ক্ষেত্ৰত 3টা বান্ধনী হ'ব। এনেধৰণৰ কাৰ্বন পৰমাণুৰ মাজত দ্বি-বান্ধনী বা ত্ৰি-বান্ধনী থকা যৌগবোৰক অসংপৃক্ত যৌগ বোলা হয়। এনেধৰণৰ যৌগবিলাক মানে দ্বি-বান্ধনী বা এইটো দ্বি-বান্ধনী, যিটো ইথাইন আমি আঁকিম এইটো ত্ৰি-বান্ধনী থাকিব। এনেধৰণৰ যৌগবোৰক কি বুলি ক'ম? অসংপৃক্ত যৌগ। সংপৃক্ত যৌগতকৈ ইহঁত বহু পৰিমাণে সক্ৰিয়। সংপৃক্ত যৌগৰ সক্ৰিয়তাটো আমি তেনেই কম বুলি পাইছিলোঁ, কিন্তু অসংপৃক্ত যৌগৰ সক্ৰিয়তাটো অলপ বেছি। এতিয়া এই আটাইবোৰ চিত্ৰ, এই ইথাইন এইবিলাক মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত অংকন কৰি দেখুৱাই আছোঁ।
তোমালোকে মোৰ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'বোৰ একাধিক্ৰমে চাবলৈ হ'লে তোমালোকে প্ৰতিটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্লেলিষ্ট লিংক দিয়া আছে, তোমালোকে প্লেলিষ্টটোত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা।